বছৰৰ আৰম্ভণিতে ৰাজ্যবাসীয়ে লাভ কৰিব বহুকেইটা ভাল খবৰ। নতুন বছৰৰ আৰম্ভণিত ৰাজ্যবাসীৰ বাবে বহুকেইটা ভাল খবৰ আনিছে আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই এই কথা দিল্লীত ঘোষণা কৰিছে। যোৱাকালি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্স যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত অংশগ্ৰহণ কৰিছিল আৰু কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে বহুকেইটা গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে। 2025ৰ প্ৰথম ভাগতেই অসমবাসীয়ে লাভ কৰিব বহুকেইটা ভাল খবৰ। প্ৰায় 1 লাখ কোটি টকা ব্যয় সাপেক্ষে অসমত আৰম্ভ হ'ব বহুকেইটা অভিলাষী প্ৰকল্প। কোনকেইটা অভিলাষী প্ৰকল্পত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই দিল্লীত বাহৰপাতি কেন্দ্ৰীয় নেতৃত্বৰে সৈতে একাধিকবাৰ আলোচনাত মিলিত হৈছে। পৃথকে বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে ঘোষণা কৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। 25 ফেব্ৰুৱাৰীৰ পূৰ্বেই অসমত আৰম্ভ হ'ব প্ৰায় 1 লাখ কোটি টকা ব্যয় সাপেক্ষে বহুকেইটা অভিলাষী প্ৰকল্প। কোনকেইটা অভিলাষী প্ৰকল্প? তাৰ ভিতৰত আছে গুৱাহাটী ৰিং ৰোড। প্ৰায় 5,000 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত আৰম্ভ হ'ব ৰিং ৰোডৰ প্ৰকল্প। গহপুৰৰ পৰা আৰম্ভ হ'বলৈকে যি ব্ৰহ্মপুত্ৰৰ তলিয়েদি ৰিভাৰ টানেল, সেই ৰিভাৰ টানেলো আৰম্ভ কৰিব খুব অনতিপলমেই। সমান্তৰালভাৱে হাফলঙৰ শিলচৰলৈকে যি মেঘালয়ৰ পৰা শিলচৰলৈকে যি এক্সপ্ৰেছ হাইৱে 25,000 কোটি টকা ব্যয় সাপেক্ষে, সেই 25,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এক্সপ্ৰেছ হাইৱে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ আগেয়ে আৰম্ভ কৰিব। দিল্লীত সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। 2025ৰ আৰম্ভণিতে অসমবাসীয়ে লাভ কৰিব বহুকেইটা ভাল খবৰ। ইতিমধ্যে অসমৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। প্ৰায় 1 লাখ কোটি টকা ব্যয় সাপেক্ষে বহুকেইটা অভিলাষীৰ প্ৰকল্পত অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি দিল্লীৰ সংবাদমেল পাতি জানিবলৈ দিয়ে। আৰু এই মুহূৰ্তত যোৱাকালি দিল্লীত সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছিল সেই ঘোষণা আমি আগবঢ়াইছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ। আপোনালোকক আমাৰ প্ৰায় 1 লাখ কোটি টকাৰ অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিভিন্ন প্ৰজেক্ট কেন্দ্ৰত বিভিন্ন পৰ্যায়ত আছে। মই কেইটামান আপোনালোকক উদাহৰণ দিছোঁ। আমি 25 ফেব্ৰুৱাৰীৰ আগতে আমি কেইবাটাও কাম অনুমোদনৰ কাৰণে চেষ্টা কৰিছোঁ। এটা হ'ল বঙাইগাঁও ৰিফাইনেৰী শোধন ক্ষমতা 5 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা এটা প্ৰকল্প। দ্বিতীয় প্ৰকল্পটো হ'ল নামৰূপৰ যিটো আমাৰ ফাৰ্টিলাইজাৰ কোম্পানী আছে তাৰ যিটো এক্সপানশ্যন প্ৰায় 10,000 কোটি টকা লাগিব, সেই প্ৰকল্পৰ অনুমোদন কৰোঁ। তৃতীয়তে আমাৰ গুৱাহাটী ৰিং ৰোড নাৰেংগী কুৰুৱা ব্ৰিজ সহ তাৰ যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা কৰিব পৰা অৱস্থালৈকে যায় আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ আগতে। সেই সময়তে যাতে আমাৰ কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ ওপৰতো এটা সিদ্ধান্ত হয়। সেই সময়তে যাতে আমাৰ নুমলীগড় আৰু গহপুৰৰ মাজত টানেলটো সম্পূৰ্ণ হয়। তৃতীয়তে আমি এটা বহুত ডাঙৰ প্ৰজেক্টত কাম কৰি আছো। সেইটো হ'ল গুৱাহাটীৰ পৰা আমি বৰাপানীলৈকে যাম আৰু বৰাপানীৰ পৰা শিলচৰ 4 ঘণ্টাত গৈ পাব পৰা প্ৰায় 25,000 কোটি টকা ব্যয় হ'ব। সেইটো কয় এক্সপ্ৰেছ হাইৱে। অৰ্থাৎ প্ৰথম আপুনি যাব বৰাপানীৰ পৰা চিধাই গৈ আপুনি শিলচৰ। এইটো যিটো ইষ্ট ৱেষ্ট কৰিডৰ হৈ আছে হাফলং দি, তাত যিহেতু পাহাৰুৱা ৰাস্তা কেতিয়াবা ভাল হ'ব পাৰে কেতিয়াবা বেয়া হ'ব পাৰে, তাৰ কাৰণে এটা বহুত ডাঙৰ প্ৰজেক্ট চিন্তা কৰা হৈছে যে ৰাতিপুৱা আপুনি শিলচৰত গৈ গধূলি যাতে ঘূৰি আহিব পাৰে। তেনেকুৱা এটা প্ৰকল্প চিন্তা কৰি তাৰ বিষয়েও আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা নিবেদন কৰা হৈছে যে আপুনি এইটো কনচিডাৰ কৰক। তেতিয়া আমাৰ খুব ফাষ্ট হ'ব। 1.5 ঘণ্টা বৰাপানী গৈ আৰু নেক্সট 3.5 ঘণ্টাত আপুনি ৰবি কোনটো জেগাত গৈ পাম? পঞ্চগ্ৰামত গৈ পাব পাৰোঁ। চ' এই এটা ডাঙৰ প্ৰজেক্ট। ছেকেণ্ড হ'ল মৰিগাঁৱৰ পৰা দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু এখন দলং, নাৰেংগী কুৰুৱাৰ লগতে আৰু এখন দলং। চ' এনেকে বহুত কেইটা প্ৰজেক্ট আমি ভাৰত চৰকাৰৰ লগত কথা বতৰা পাতি আছো। এইবোৰতো এনে সপোন লাগে, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে গোটেই লিষ্টখন নহ'লেও
যিমানখিনি কৰিব পৰা যায় তেখেতে অসমৰ কাৰণে কৰিব চেষ্টা যিকোনো কৰিব খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক